বাইদেউসকল এমটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাইদেউসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ। বাইদেউসকল আপোনালোকে নিশ্চয় গম পায় যে আজি 2024 বৰ্ষৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই কেবিনেট বৈঠকত অংগনবাড়ী কৰ্মীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰমানে গোটেই যে বাছনি প্ৰক্ৰিয়া আছে সেই বাছনি প্ৰক্ৰিয়াটো ইতিমধ্যে সম্পূৰ্ণ সলনি কৰা হৈছে আৰু বাছনি প্ৰক্ৰিয়াটো অলপ উন্নতমানৰ কৰিবলৈ চেষ্টা কৰা হৈছে যাতে উপযুক্ত প্ৰাৰ্থীসকলে বাছনি লাভ কৰে। সেই বাছনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি সলনি কৰা হৈছে, কি নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই বিষয়ে সবিশেষ মোৰ লগত আছে। মই আপোনালোকক সেই শ্বেতপত্ৰখনত পঢ়ি সবিশেষটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। আহক বাইদেউসকল আমি সবিশেষটো জানি লওঁ। বাইদেউসকলে আপোনালোকে চাব পাৰে গুণগত মানৰ সুনিশ্চিত অংগনবাড়ী সেৱা। তাৰ বাবে কৈছে সুযোগ্য প্ৰাৰ্থীৰ বাছনি নিশ্চিত কৰিবলৈ সাধাৰণ এলেকা জিলাসমূহৰ অধীনত সেৱাত থকা অংগনবাড়ী কৰ্মীসকলৰ মাজৰ পৰা মুঠ তত্ত্বাৱধায়ক পদৰ 25% বিপৰীতে তত্ত্বাৱধায়ক নিযুক্তিৰ বাবে নিৰ্দেশনাৱলীত অনুমোদন দিয়া হৈছে। বৈশিষ্ট্যসমূহ হৈছে এতিয়াৰ পৰা বাছনি প্ৰক্ৰিয়াত আবেদন কৰাৰ বাবে অংগনবাড়ী কৰ্মীসকলৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বতম সীমা আঁতৰকৰণ কৰি দিয়া হৈছে। লগতে এতিয়াৰ পৰা প্ৰাৰ্থী বাছনিৰ বাবে লিখিত MCQ পৰীক্ষা আৰু কম্পিউটাৰৰ দক্ষতা পৰীক্ষা কৰা হ'ব। আৰু লগতে কৈছে বাছনি প্ৰক্ৰিয়া ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু মহিলা আৰু শিশু বিকাশ সঞ্চালকৰ দ্বাৰা পৰিচালিত হ'ব। বাইদেউসকল আপোনালোকে গম পালে যে এতিয়াৰ পৰা নতুনকৈ যিসকল কৰ্মীক নিয়োজিত কৰা হ'ব বা যিসকল কৰ্মীক নিযুক্ত কৰা হ'ব সেই কৰ্মীসকলৰ বাবে যিটো বাছনি প্ৰক্ৰিয়া আছে সেই বাছনি প্ৰক্ৰিয়াটো সলনি কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে। আৰু কৈছে যে এতিয়াৰ পৰা 25% তত্ত্বাৱধায়ক পদৰ বিপৰীতে তত্ত্বাৱধায়ক নিযুক্ত কৰা হ'ব। মানে কৈছে যে এতিয়াৰ পৰা যিসকল কৰ্মীক নিয়োজিত কৰা হ'ব সেই কৰ্মীসকলৰ কৈছে 25%ৰ বিপৰীতে তত্ত্বাৱধায়ক নিযুক্ত কৰা হ'ব আৰু সেই তত্ত্বাৱধায়কসকল বৰ্তমানে কৰ্মৰত যিসকল কৰ্মী আছে সেইসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হ'ব। আৰু লগতে কৈছে এতিয়াৰ পৰা নতুনকৈ যিসকলে কৰ্মীৰ পদৰ বাবে আবেদন কৰিব সেইসকলৰ বাবে কোনো ধৰণৰ বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব। আৰু লগতে কৈছে এতিয়াৰ পৰা MCQ পৰীক্ষা হ'ব, MCQ ফৰ্মত বাছনি পৰীক্ষা হ'ব আৰু সেই পৰীক্ষাত আপোনালোকৰ কম্পিউটাৰৰ দক্ষতাও টেষ্ট কৰা হ'ব। আৰু লগতে কৈছে সেই পৰীক্ষাটো মহিলা আৰু শিশু বিকাশ সঞ্চালকৰ দ্বাৰা পৰিচালিত হ'ব। গতিকে আপোনালোকৰ ইয়াত কোনো ধৰণৰ দুৰ্নীতি বা কৰাপশ্যনৰ সম্ভাৱনাও নাথাকিব। এজ এ হোল মানে গোটেই ব্যৱস্থাটো অলপ উন্নত কৰাৰ চেষ্টা কৰা হৈছে। বাইদেউসকল এইটো এটা সৰু ইনফৰ্মেশ্যন আছিলে আপোনালোকৰ বাবে। মই ভাবিলোঁ ইনফৰ্মেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আজিলৈ ইমানেই। আপোনালোকৰ দিন শুভ হওক। জয় অসম।